4 নম্বৰ প্ৰশ্নটোত আমাক দুটা স্তম্ভ দিয়া আছে। এ স্তম্ভৰ লগত বি স্তম্ভটো মিলাব দিছে। প্ৰথমটো দিয়া আছে এটা বিন্দু 6 0। আমি দেখিছোঁ যে y স্থানাংক 0, গতিকে বিন্দুটো থাকিব x অক্ষত থাকিলে আৰু বিন্দুটো পজিটিভত আছে, গতিকে x অক্ষৰ কোনটো ফালে থাকিব? পজিটিভ চাইডে। গতিকে আমি এইটো লিখিব পাৰোঁ x অক্ষত ধনাত্মক x অক্ষত ই থাকিব। নেক্সটটো দিয়া আছে 0 - 6। এক্সৰ স্থানাংক 0, গতিকে বিন্দুটো থাকিব y অক্ষত আৰু y কোনটো ফালে থাকিব? y অক্ষৰ নিগেটিভ চাইডত থাকিব, কাৰণ ইয়াতে নিগেটিভ -6 দিয়া আছে, গতিকে এইটো থাকিব ঋণাত্মক y অক্ষত। -10 0, y ৰ স্থানাংক যিহেতু 0, গতিকে বিন্দুটো থাকিব ঋণাত্মক x অক্ষত। আকৌ 3 - 4, 3 - 4 আমি জানো প্ৰথমটো চুকত পজিটিভ থাকে, দ্বিতীয় চুকত নিগেটিভ আৰু পজিটিভ থাকে, তৃতীয় চুকত নিগেটিভ আৰু নিগেটিভ থাকে, চতুৰ্থটো চুকত পজিটিভ আৰু নিগেটিভ। এই বিন্দুটো আমাক পজিটিভ আৰু নিগেটিভ আছে, গতিকে থাকিব ই চতুৰ্থ চুকত।